এইটো পিন্ধিছে কি হয়, এইটো কি বুলি ক'ব পাৰি? এইটো এয়াৰ কণ্ডিশ্যন পেণ্ট, এইফালে বতাহ সোমাই। এইটো আমাৰ সমীৰক সুধি ল'লেই হ'ল, গান লিখে যে সমীৰ, সি বনাই দিছে মোক। ইটছ কল হেৰেম। এইটো AC পেণ্ট নেকি? AC হওক DC হওক, পেণ্ট পেণ্ট আৰু ঢাক খাই আছে তই। আজি মানে এটা প্ৰব্লেম হ'ল, মোৰ সদায় প্ৰব্লেম থাকেই চব জেগাত। পেণ্টটো উল্টাকে পিন্ধি আহিলোঁ। এতিয়া কিছুমানে ভাবিব যে এইটো ষ্টাইল ডিজাইন, ষ্টাইলে বাৰু, কিন্তু গোটেই পেণ্টটো উল্টা। এতিয়া পকেটবোৰ ভিতৰৰ ফালে। এতিয়া কিবা এটা থ'বলৈ হ'লেও মই মানে হাত ভৰাই ভিতৰত থৈ পকেটটো বিচাৰিব লাগে এনেকৈ। ভিতৰৰ চাইডে একো নাথাকে। তথাপি তেনেকৈ পিন্ধি আহিছোঁ আৰু, বেয়া নাপাব। আৰু মোক দিছে সূৰ্য কণ্ঠ। মই হাঁহিছোঁ, মানে কি মোক সূৰ্যৰ লগত নাথাকোৱে, মই এটা চন্দ্ৰৰ লগত থাকোঁ। ৰাতি যেতিয়া জোন ওলায় মই ওলাওঁ, যেতিয়া সূৰ্য ওলায় মই শুই দিওঁ। पहली बार साजन की आंखों में प्यार, दिलबर तुझे मिलने को नरे नरे बेकरार, देखा है पहली बार साजन की आंखों में प्यार। বিয়াৰ পিছত মাত নাইকিয়া কৰি দিয়ে তো। মাত এতিয়া মোৰহে নাইকিয়া হৈছে। যেতিয়া ৰাতি আহি ঘৰত সোমাইহি 3 ঘণ্টামান তেওঁ ইমানেই কথা কৈ দিয়ে